Hello everyone, সকলোকে স্বাগতম জনালো তোমালোকৰ সুজিত দাদাই আৰু এটা নতুন ভিডিঅলে। আজি ভিডিঅটো প্ৰত্যেকজন ষ্টুডেন্টৰ কাৰণে হয়। তোমালোকে ভিডিঅটো ভালকে চাবা। তুমি লাগিলে ক্লাস 6, 7, 8, 9, 10, 11, 12 জৰে নহোৱা এটলিষ্ট ভিডিঅটো শেষলৈকে চাবা। তোমালোকক মই হবিৰ বিষয়ে কম। হবি অৰ্থাৎ আমাৰ প্ৰিয় কাম। আমি কেতিয়াবা হবি ৰচনা লিখিব আহে ন, সবে হবি লিখা। পোনপ্ৰথমে এই ভিডিঅটো আগবঢ়াৰ আগতে তোমালোকে ভিডিঅটো পজ কৰি কমেন্টত লিখাচোন তোমালোকৰ হবিনো কি। আৰু হবি আমাৰ কিয় থাকিব লাগে আসলে প্ৰিয় কাম কিয় থাকিব লাগে আৰু প্ৰিয় কাম হয় কি প্ৰিয় কাম হয় পঢ়াৰ বাহিৰে তুমি কি কাম কৰি ভাল পোৱা সেইটো কোৱা হয় প্ৰিয় কাম এতিয়া সবৰ বেলেগ বেলেগ প্ৰিয় কাম থাকে আৰু হবি আমাৰ থকাটো কিয় উচিত কোনোবাই হয়তো আৰ্ট কৰি ভাল পায় চিত্ৰ অংকন কৰে কোনোবাই হয়তো নাচি ভাল পায় কোনোবাই হয়তো গান গায় কোনোবাই হয়তো তবলা বজায় কোনোবাই হয়তো ক্ৰিকেট খেলে কোনোবাই হয়তো ভলিবল খেলে কোনোবাই হয়তো বেডমিণ্টন খেলে কোনোবাই জিমত যায় কোনোবাই ভাল কবিতা লিখে আৰু ইমানখিনি নকৰিও কোনোবাই বাহিৰা কিতাপ বেছি পঢ়ে বাহিৰা নলেজ বহুত আছে কুইজত যায় কোনোবাই যেটো মই আছিল সৰুৰ পৰা কুইজত বেছি যাওঁ তো কিবা এটা নহয় কিবা এটা কিন্তু হবি থাকাটো দৰকাৰ মোৰ মতে কিয় জানা হবিত বেছি টাইম দিব নালাগে ঠিক আছে কিছুমান স্কুল আকৌ এনেকুৱা আছে অকল হবিটোৱে ফোকাস কৰে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিটোৱে বেছি ফোকাস কৰে হেনেকুৱা নহয় এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি হয় হেতু পঢ়াৰ বাহিৰে ফ্ৰী টাইমত হেখিনি কৰিব পাৰা নিজৰ এটা হবি বনোৱা যিকোনো তুমি নিজে ভাবা তুমি কি কৰি ভাল পোৱা কাৰণ হবি থাকা কিয় দৰকাৰ আমি ইমান বেছি পঢ়িব লাগে ক্লাস 11 12 ত বেছি হয় সৰুতেও হয় লাগিলে আমি ইমান পঢ়াশোনাৰ কথা কৈ থাকো ইমান পঢ়ি থাকো তো আমাৰ মাইন্ডটো ৰিফ্ৰেছ কৰিব কাৰণে কিবা এটা বস্তু লাগে হয়নে তেতিয়া আমাৰ ল'ৰা-ছোৱালীয়ে কি কৰে মোবাইলৰ গেমটোত বিজি থাকে দিনটো মোবাইলত ইনষ্টাগ্ৰামৰ ৰিলছ স্ক্ৰল কৰি থাকে ইউটিউবৰ ৰিলছ স্ক্ৰল কৰি থাকে তেতিয়া তোমাৰ একো ডেভেলপ নহয় তাতকে তুমি কি হ'বা অকলশৰীয়া হৈ গৈ থাকিবা জীৱনত আৰু জীৱনত পঢ়াৰ বাহিৰে তোমাৰ ধৰা তুমি পঢ়াত চুকা হয় কিন্তু বাহিৰা টাইমখিনি তুমি ইনষ্টাগ্ৰামৰ ৰিলছ স্ক্ৰল কৰি থাকা তো পঢ়াৰ বাহিৰে তুমি একো কৰিব নোৱাৰিবা লাইফত এক্সট্ৰা নলেজো নাবাঢ়িব তো তাতকে কি কৰিব পাৰি সেই ফ্ৰী টাইমখিনি তুমি এক মিনিট তো সেই ফ্ৰী টাইমটোত তোমালোকে কি কৰিব পাৰা তুমি এখন বাহিৰা কিতাপ পঢ়িলা যদি পঢ়িব মন যায় যদি হেতু কৰিব মন না যায় তুমি ক্ৰিকেট খেলিব যোৱা তুমি বেডমিণ্টন খেলিব যোৱা লগৰ ল'ৰাৰ লগত খেলা কাৰণ খেলিলে আমাৰ মানসিকতাটো বহুত বৃদ্ধি পায় আৰু আমাৰ ব্ৰেইনটো বহুত ৰিফ্ৰেছ হয় আমি যেতিয়া কিবা এটা খেলি পেলাই আমি ঘাম ওলাই ন তেতিয়া আমাৰ মানে শৰীৰটো ৰিফ্ৰেছ হয় আৰু তাতকে ডাঙৰ কথা আমি খেলিলে ন কি হয় আমাৰ বন্ধুত্ববিলাক বাঢ়ে আৰু টিম মেনেজমেন্ট বিলাক বাঢ়ে মনটো ভাল লাগে মই আগতে সদায় স্কুলৰ পৰা আহি ক্ৰিকেট খেলিব যাওঁ মানে মই ক্ৰিকেট বহুত ভাল পাইছিলো সৰুৰ পৰা তো আমাৰ মা আৰু দেউতা শুৱে মই মনে মনে খোৱা ভেকচন ধৰি পিছফালৰ পথাৰত গুচি যাওঁ ক্ৰিকেট খেলিবলৈ তো মই ভাল পাইছিলো হেতু কাম হেতু মোৰ হবি আছিল আৰু মোৰ আৰু কি হবি আছে মই কৈ আছো ক্ৰিকেট খেলো তাৰপিছত মই কুইজত যাম মই বাহিৰা কিতাপ বহুত পঢ়ো মই উপন্যাস বহুত পঢ়ো ঠিক আছে আজি ল'ৰা-ছোৱালী অকল পঢ়া-শুনা কিতাপতে সীমাবদ্ধ থাকে আমি কিমান উপন্যাস পঢ়িছিলো আজি ল'ৰা-ছোৱালী কিয় টাইম নাই পায় কাৰণ সিহঁতক টিউচনত দিয়ে সিহঁত তাৰপিছত আহি পেলাই আকৌ মোবাইল চলাই থাকে তো আমি হেতু কৰা নাছিল ফ্ৰী টাইমত আমাৰ মোবাইল নাছিলে আমি ধুনীয়াকৈ পঢ়াত মনোযোগ দিওঁ বাহিৰা কিতাপ পঢ়ো তাৰপিছত দেওবাৰ শনিবাৰ আমি সন্ধিয়া সময়ত খেলিব যাওঁ যেটো সময় তোমালোকে মোবাইল টিপি টাইম পাস কৰি থাকা তো আমাৰ কি ধুনীয়াকৈ সব বস্তু আমাৰ লাইফটো হেতু কাৰণে আমাৰ একো টেনচন নাছিলে ইমান পঢ়াটোও এনজয় কৰো ইফালে খেলো সব কৰো কিন্তু আজি ল'ৰা-ছোৱালী অকল মোবাইলতে সোমাই থাকে ভিতৰত গেম খেলি থাকে সৰু ল'ৰা-ছোৱালীক চোৱা মই বহুত বস্তু দেখো মানে মই নটিস কৰো আমাৰ এটো আমাৰ এৰিয়াতে বা আমাৰ ঘৰৰ ওচৰতে বা আমাৰ ফ্যামিলিতে মাক দেউতাকে সৰু পোৱালিটোক মোবাইলটো দি দিয়ে মোবাইলটো চাই পেলাই সেই ভাত খাব পাৰে এটো বহুত বেয়া অভ্যাস হয় মানে সঁচা কথা কিছুমান ল'ৰা-ছোৱালী সৰু ল'ৰা-ছোৱালী মোবাইলটো নাচালে ভাতেই নাখায় মই দেখি খং উঠি যায় তো হেনেকুৱা কেতিয়াও আসলতে মোৰ মতে কৰিব নালাগে মইতো বহুত সৰু ল'ৰা হয় গতিকে কোনোবাই হয়তো বেয়া পাব পাৰে কথাখিনি কোৱাৰ কাৰণে কিন্তু মই যিখিনি ভাবো মানে এটো কৈছো তাতকে ভাল সেই সৰু ল'ৰাটোক যদি আপুনি কিবা এটা সাধু কথা শুনায় ঠিক আছে বা যিকোনো নিচুকনি গীত এটা শুনায় তেতিয়া হয়তো ভাত খাবও পাৰে ল'ৰাটোক খেলিবলৈ শিকাওক অকমান ডাঙৰ হোৱাৰ লগে লগে লগৰ ল'ৰাৰ লগত খেলিবলৈ শিকাওক লাগিলে আপুনি ওচৰত ৰখি থাকক কিন্তু খেলিবলৈ শিকাওক তেনেকৈ কৰক দিনটো যদি মোবাইলতে সোমাই থাকে তাৰ বাহিৰা জ্ঞান একো বৃদ্ধি নহব জ্ঞান অকল পঢ়াৰ পৰাই নাপায় বাহিৰা বহুত কথাৰ পৰা জ্ঞানটো পায় বাৰু কথাখিনি বেলেগত গুচি গ'ল সো হবি আমি কিয় লাগে মই মোৰ নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈ আছো মই গান গাব জানো না মই গিটাৰ বজাব জানো না মই কিবা ভাল
তেনেকুৱা এক্সট্ৰাবিলাকৰ কথা কৈছোঁ বাকী মই খেলিবলৈ বহুত পাৰোঁ তো মই NITত গ'লোঁ তেতিয়া যেতিয়া তুমি ইউনিভাৰ্চিটিত যাবা অকল NIT নহয় NIT IIT চবতে তাতে ইঞ্জিনিয়াৰিঙত গ'লে ন পঢ়াৰ বাহিৰেও বহুত ফিল্ড থাকে মানে তাতে আৰু তোমাৰ নিজৰ ভাল লাগিব তুমি যদি কিবা এটা ফিল্ডত এক্সপাৰ্ট নহ'লেও এটলিষ্ট বোলে তুমি সেইটো ভাল লাগে তুমি যদি সেইটো ফিল্ডত যোৱা তাতে NIT বা ইঞ্জিনিয়াৰিঙত গৈ তোমাৰ নিজৰ ফ্ৰেণ্ড চাৰ্কেল বাঢ়িব তুমি চবৰ মাজতে মানে চবেই চিনি পাব তোমাক এই ল'ৰাটো তাত পঢ়াক লৈ কোনো চিনি নাপায় তাত টপাৰকেইটা কোনেও চিনি নাপায় কিন্তু যিকেইটা বাহিৰা পঢ়াটোও মেইনটেইন কৰি আছে বাহিৰাখিনিও মেইনটেইন কৰি আছে যেনেকৈ কোনোবাই ভাল গিটাৰ বজায় কোনোবাই ভাল নাচে কোনোবাই ভাল গান গায় কোনোবাই কুইজাৰ হয় ভাল ভাল কুইজত সি পাৰ্টিচিপেট কৰে NITৰ পৰা তো তাত সিহঁতক চবেই চিনি পায় গতিকে অকল পঢ়াতে সীমাবদ্ধ নাথাকি কিবা এটা হবি বনোৱা নিজৰ আৰু এনেকুৱা নহয় কি হবিটোত পাৰফেক্ট হ'ব লাগিব হবি হ'ল আমি ভাল পোৱা কাম কিবা এটা তো ভাল পোৱা কাম এটা ডেভেলপ কৰা নিজৰ ভাল লাগিব মই যেনেকৈ তাতে খেলোঁ বা মই কুইজত যাওঁ মই মেগাজিন কামত যাওঁ তো সেইবিলাক কৰি মোৰ ভাল লাগে লগৰ ল'ৰাৰ মাজত মোকো চবেই ভাল পায় ঠিক তেনেকৈ তুমি জব পাবা যেতিয়া সব জবতে সেইবিলাক নহয় কিন্তু মই লাকি হয় যে মই যিটো অৰ্গেনাইজেশ্যনত জব কৰোঁ সেই ইউনিভাৰ্চিটি লাইফটোৰ নিচিনাই বহুতখিনি আমাৰ ইয়াতো হয় আমাৰ ইয়াতো তোমাৰ এছে কম্পিটিশ্যন হয় কুইজ কম্পিটিশ্যন হয় যিসকল মোৰ লগত হোৱাটছএপত আছে তোমালোকে ষ্টেটাছত পাই থাকা স্পৰ্টছ ডে দিনা হ'লে সেইদিনা পাঞ্জা খেল হৈছে তাৰপিছত তাৰপিছত তোমাৰ প্লেং কম্পিটিশ্যন হৈছে কিবা কিবি মিউজিক চেয়াৰ বেডমিণ্টন ক্ৰিকেট ফুটবল হৈয়ে থাকে মানে ইয়াতে আৰু তুমি যদি যিকোনো এটা ফিল্ডত ভাল হয় বা তুমি কৰা সেইটো কাম এতিয়া জব কৰি আছোঁ ইয়াতো তুমি বহুত ভাল চান্স পাবা বাহিৰত খেলিব যাব পাৰে যিসকলে ভাল খেলে তো এটা হবি বনোৱা আৰু হবি বনাই নিজক সেই হবিটোত মানে ভাল পোৱা হোৱা কিবা এটা হবি তুমি চাবা এতিয়া তোমাৰ সেইটো বস্তু মানে এতিয়া ফিল নহয় বাট যেতিয়া তুমি ইউনিভাৰ্চিটি লাইফত যাবা বা যেতিয়া তুমি কিবা এটা জব কৰিবা যদি ভাল অৰ্গেনাইজেশ্যনত জব কৰাৰ চান্স পোৱা মোৰ দৰে তোমাৰ এই এক্সট্ৰা যিখিনি এক্টিভিটি আছে ন সেইখিনিয়ে তোমাক নিজৰ মনটো বেছি ফূৰ্তি কৰিব আমি এতিয়া ইমান কষ্ট কৰি দিনটো জব কৰোঁ তাৰ মাজত সপ্তাহত এনেকুৱা কিবা এটা হৈ থাকে তো আমি সেইটো কাম কৰি আমাৰ নিজৰ মাইণ্ডটো ৰিফ্ৰেছ হয় তাৰোপৰি প্ৰাইজ এটা পালে আৰু ভাল লাগে এতিয়া আমাৰ যিবিলাক কম্পিটিশ্যন হয় অসমীয়াৰ স্পেচিয়েলি ৰচনা শ্লোগান অসমীয়া মানে আমাৰ তিনিটা লেংগুৱেজত হয় ইংলিছ হিন্দী আৰু অসমীয়া কাৰণ যিহেতু এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অৰ্গেনাইজেশ্যন হয় তাত ইংলিছ আৰু হিন্দী মাষ্ট আৰু ষ্টেট লেংগুৱেজটোতো দিব লাগে তাৰমানে তিনিটা লেংগুৱেজত সিহঁতে দিয়ে তো অসমীয়াটোত মই প্ৰাইজ পাওঁ বেছিভাগ তো মোৰ ভাল লাগে এটা আৰু কিবা এটা সৰু প্ৰাইজে পাওঁ কিন্তু ভাল লাগে ন ঠিক তেনেকৈ যিসকলে খেলে সিহঁতে সেইফালে সেইটো লাইনত ভাল লাগে সিহঁতে বাহিৰত খেলিব যায় অফিচৰ পৰা সিহঁতক ছুটি দিয়ে এক্সট্ৰা পইচা দিয়ে খেলিবৰ কাৰণে ভাবা তেন্তে তো তোমালোকে ভালকৈ কিবা এটা হবি বনোৱা পঢ়াটো এৰি দিব কোৱা নাই কিন্তু মোবাইল চাই নাথাকি সেই মোবাইল চোৱা টাইমত কিবা এটা হবি খেলা ধূলা